নমস্কাৰ এই মুহূৰ্তত কৃষকসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল কৃষকৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো কৃষকসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। এইখন আঁচনিৰ জৰিয়তে কৃষকসকলে ৩ লাখ টকাৰ পৰা আৰম্ভ কৰি ৬ লাখ টকা পৰ্যন্ত লাভ কৰিব পাৰিব। আঁচনিখনৰ বিষয়ে যদি সবিস্তাৰে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে ইউনিয়ন বাজেট 2025 and 26 কিষাণ ক্ৰেডিট কাৰ্ড লোন লিমিট ইনক্ৰিজ, নিউ লিমিট 3 লাখ to 5 লাখ, ভ্যালিডিটি 5 years। তো ইয়াতে কোৱা অনুযায়ী কৃষকসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে কিষাণ ক্ৰেডিট কাৰ্ড লোন স্কিম। এইখন স্কিমৰ জৰিয়তে ৩ লাখ টকাৰ পৰা আৰম্ভ কৰি ৫ লাখ টকা পৰ্যন্ত লোন লাভ কৰিব পাৰিব কৃষকসকলে। তো আপোনালোকৰ নাম যদি পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে আপুনি কৰিব পাৰিব আবেদন। তো যিসকল কৃষকে কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আবেদন সম্পৰ্কে আপোনালোকক বিতংভাৱে জনাই দিম। লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আবেদন সম্পৰ্কে আপোনালোকক জনাই দিছোঁ। তো যিসকল কৃষকে কিষাণ ক্ৰেডিট কাৰ্ড বনাব বিচাৰে সেইসকল কৃষকে অনলাইন অফলাইন দুটা পদ্ধতিতে কৰিব পাৰিব আবেদন। তো অনলাইন আবেদন যদি কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আৰু অফলাইনত যদি আবেদন কৰিব বিচাৰে তেন্তে নিজৰ বেংক ব্ৰাঞ্চত গৈ যোগাযোগ কৰিব। তো আপোনালোকে নিজৰ বেংক ব্ৰাঞ্চৰ সহায়তে কৰিব পাৰিব কিষাণ ক্ৰেডিট কাৰ্ডৰ আবেদন। তো আবেদন কৰাৰ পিছত ৩ লাখ টকাৰ পৰা আৰম্ভ কৰি ৫ লাখ টকা পৰ্যন্ত লোন লাভ কৰিব পাৰিব। তো যিসকল কৃষকে কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে অনলাইন এপ্লিকেশ্যন কৰিব বিচাৰে সেইসকল কৃষকে ভিডিঅ'টো চাই আছে যদি নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক জনাই দিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিষাণ ক্ৰেডিট কাৰ্ড লৈ এনেকৈ এখন বিশেষ আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে কৃষক বন্ধুক আৰ্থিক সুৰক্ষাৰ জৰিয়তে ৰাজ্যৰ কৃষি অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰাত আমাৰ পদক্ষেপৰ ধাৰা অব্যাহত আছে। বিগত 4টা বৰ্ষত কিষাণ ক্ৰেডিট কাৰ্ড জাৰি আৰু আবণ্টিত ক্ৰেডিট লিমিটৰ ক্ৰম বৰ্ধমান ৰাখিয়ে বিষয়টি সুন্দৰভাৱে প্ৰতিফলিত কৰিছে। তাৰপিছত আৰু লিখা আছে বিগত 2023-24 বিত্তীয় বৰ্ষত 5,24,204টা কিষাণ ক্ৰেডিট কাৰ্ড জাৰি কৰাৰ উপৰিও প্ৰায় 4,200 কোটি টকাৰ ক্ৰেডিট লিমিট আবণ্টন জনোৱা হৈছে। তো ইয়াতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা অনুযায়ী 2023-24 বিত্তীয় বৰ্ষত 5,24,204টা কিষাণ ক্ৰেডিট কাৰ্ড ইস্যু কৰিছে। ইয়াৰ বিপৰীতে 4,200 কোটি টকা কৃষকসকলক লোন প্ৰদান কৰিছে। আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয়